সকলোলৈকে নমস্কাৰ জনাইছোঁ। আহক আজি চুজিৰ এবিধ হেল্ডি পিঠা বনাওঁ। বাৰু এটা বাটিত 2 কাপ চুজি ল'ব আৰু তাত জোখমতে নিমখ আৰু পানী দি এটা মিশ্ৰণ বনাই ল'ব লাগিব। আপোনালোকে বাৰু চুজিৰ এই পিঠাবিধ বনাই খাইছেনে? যদি খোৱা নাই এবাৰ খাই চাবচোন। মিশ্ৰণটো ঠিক ভিডিঅ'টোত দেখুৱাৰ নিচিনা বনাব লাগিব। টাৱা এখন গৰম কৰি ল'ব আৰু তাত ৰাইচ ব্ৰেন অইল অলপমান দি টাৱাখনত মুচি দিব আৰু অলপ পানী ছটিয়াই ল'ব। তেল এবাৰ ব্যৱহাৰ কৰিলেই হ'ব। আৰু এতিয়া বনাই লোৱা চুজিৰ মিশ্ৰণখিনি হেতাৰে দি ভালদৰে বহলাই দিব। খুব পাতলকৈ বহলাই দিব আৰু এটা ছাইড 2 মিনিটমান হোৱাৰ পিছত আনটো ছাইডো লুটিয়াই দি 2 মিনিট ৰাখিব লাগিব। এয়া এখন ৰেডি হৈ গ'ল। ঠিক তেনেকৈ বাকীকেইখনো বনাই ল'ব। এবাৰ তেল দিলেই হ'ব, কেৱল অলপমান পানী ছটিয়াই মুচি ল'ব। যদি আপোনালোকে এই পদ্ধতিৰে চুজিৰ এই পিঠাবিধ বনাই খোৱা নাই, এবাৰ বনাই খাই চাব। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপিৰ সৈতে। আজিলৈ আহিলোঁ। ধন্যবাদ।